ডিব্ৰুগড়ৰ মৰাণত নিশা গাঞ্জাসহ এগৰাকী মহিলাক কৰায়ত্ব কৰে আৰক্ষীয়ে। মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় অভয়াপুৰীয়া বঙালী গাঁৱৰ মনিষা চুতীয়া নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলায় 111 গ্ৰাম গাঞ্জা আৰু নগদ 2630 টকা জব্দ কৰে। নিশাই মহিলাগৰাকীক এৰি দিয়ে যদিও পুনৰ আজিৰ দিনটোত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আৰক্ষীয়ে। গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও অব্যাহত আছে এতিয়াও নিচাযুক্ত দ্ৰব্যৰ চোৰাং বেহা। সন্ধিয়া প্ৰায় 8টামান বজাত মৰাণ থানাৰ প্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত এটি আৰক্ষী দল আহি কেনে অভয়াপুৰা বঙালী গাঁৱত পংকজ চুতীয়াৰ ঘৰত নিষিদ্ধ ভাং পোৱা যায়। ভাংখিনি প্ৰায় 111 গ্ৰাম লগতে নগদ ধন সেই ভাঙৰ লগতে থাকে, মানে প্ৰায় 2630 টকা। তেখেতৰ মনিষা চুতীয়া তেখেতৰ ৱাইফ। আৰক্ষী সূত্ৰত গম পোৱা মতে তেখেতলোকে আজি প্ৰায় 1 বছৰমানৰ পৰাই তেখেতলোকে নিষিদ্ধ ভাং বিক্ৰী কৰে বুলি গম পাই আজি এইটো তেখেতলোকৰ নেতৃত্বত মানে অভিযান চলাই ঘৰৰ ভিতৰতে এই বস্তুখিনি জব্দ কৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।